আহি আছে বহক চাহ তাহ খালেনে মই মানে অফিচত যাওঁ দেৰি হৈ আছে যে খালোঁ দিয়া বোৱাৰী তোমাৰ অফিচলৈ যাবলৈ দেৰি হ'ল নেকি ডাঙৰ বোৱাৰীয়ে মোক চাহ দিলে দিয়া তুমি পিছে কিবা খালা নাই পেহী মই ভাত খালোঁৱে দিয়ক বাইদেৱে আকৌ মোক ভাত নোখোৱাকৈ যাব নিদিয়ে নহয় ভাত খুৱাইহে পঠায় সদায় সদায় বাৰু আপুনি বহক মই যাওঁ দেৰি হৈ আছে মানে যোৱা যোৱা কুহি কুহি ৰ'বা কুহি গলাই নেকি তুমি বাইদেউ নাই যোৱা যাব ওলাইছোঁ আৰু দেৰি হ'ল নহয় কিবা ক'বানে কোৱা সোনকালে কি কিবা ক'বানে হা সদায় সদায় যে তুমি টিফিনটো পাহৰি যোৱা কিহৰ কাৰণে টিফিনটো পেক কৰি থওঁ সদায় নিবলৈ পাহৰে মই আহি আকৌ আগবঢ়াই দিবহি লাগিব কিয় পাহৰি যোৱা মানে খোৱা বোৱাত অকণো ৰাপ নাই দিনটোৰ পিছত বাহিৰা বস্তু খাই খাই গেছ হ'বলৈ কাৰণে হা ইমান ধুনীয়াকৈ ভৰাই দিওঁ টিফিনটো লৈ যাব লাগে সদায় সদায় লোৱা সদায় পাহৰি থাকা খালি হয় দিয়া আৰু তুমি আছাই যে সেইবাবে পাহৰি থাকোঁ আকৌ তুমি দিবাহি বুলি জানোৱেই তুমি মোক টিফিন নিনিয়াকৈ যাব দিবানে আৰু অফিচলৈ জানোৱেই তুমি যে দিবাহি সেইবাবে পাহৰি থাকোঁ চাগে দিয়া দিয়া দেৰি হৈ আছে মানে আৰু শুনাচোন বাইদেউ বজাৰ চজাৰ কিবা কৰিব লগা আছে যদি মোক মেছেজ কৰি দিবা মই আহোঁতে লৈ আহিম আৰু পেহী ভাত খোৱা নাই নহয় ভাত চাত দি দিবা বাকী বাবু আহিলে অলপ ভালকৈ তাক হোমৱৰ্ককেইটা আজি কৰাই দিবাচোন দেই বাইদেউ হয় নেকি আৰু মই যদি কেতিয়াবা পাহৰি যাওঁ তেতিয়া মানে লঘোণে থাকিবা নহয় জানো কি যে হ'ব নহয় তোমাৰ আৰু পেহীক মই ভাত দিম দিয়া তুমি চিন্তা কৰিব নালাগে আৰু বাবুকো মই স্কুলৰ পৰা লৈ আহিম আৰু হোমৱৰ্কো মই আজি কৰাই দিম দিয়া তুমি সেইবোৰ টেনশ্যন ল'ব নালাগে যোৱা অফিচত যোৱা দেৰি হৈ আছে যদি আৰু মই বজাৰৰ লিষ্টখন বাৰু কি কি নাই চাই পেলাই মই মেছেজ কৰি দিম দিয়া তুমি যে নাপাহৰা কেতিয়াও মই জানো বাৰু দিয়া লোৱা লোৱা মই যাওঁ এতিয়া হা বাইদেউ যোৱা যোৱা ভালকৈ যাবা হ'ব পেহী আপুনি বহক মই যাওঁ যোৱা 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 পেহী আপোনাক ভাত দিমনে বাৰু ভোক লাগিছেনে ক'ব ভাত দিব হ'লে মই ভাত দিম বাৰু ভাত হৈ গ'ল কিন্তু ডাঙৰ বোৱাৰী মোৰ ভোক লগা নাই দিয়া মোৰ ভোক লাগিলে বাৰু কৈ দিম তুমি এনেই কামৰ পৰা ৰেহাই নোপোৱা হ'ব দিয়া মোৰ কথা ইমান চিন্তা কৰিব নালাগে মই ভোক লাগিলে ক'ম বাৰু দিয়া আৰু নিজে কিবা এটা খাই বৈ ল'বা আৰু ডাঙৰ বোৱাৰী কথা এটা নহয় তোমাক সৰু বোৱাৰীয়ে বহুতখিনি অৰ্ডাৰ দিয়ে ন একদম মই দেখি অবাক হৈ গৈছোঁ দেই তোমাকচোন সৰু নিচিনা ব্যৱহাৰ কৰে খালি তোমাক অৰ্ডাৰে দি থাকে দেখোন তুমি দিনৰ দিনটো ইমান কষ্ট কৰি থাকা সকলোৰে কাৰণে টিফিন বনোৱা সকলোৰে কাৰণে ভাত পানী বনাই ব্ৰেকফাষ্ট ৰেডি কৰা কিন্তু তোমাকচোন ইমান অৰ্ডাৰ দি থৈ যায় তোমাৰ বেয়া নালাগেনে বাৰু তুমি কিবা এটা কৰিবা বুজিছা নহ'বা তোমাক ডাউন দি ৰাখিব এনেকৈ দেখোন সৰু বোৱাৰীয়ে একো এটা কামেই নকৰে আৰু তুমি দিনৰ দিনটো কাম কৰি কৰি মৰি থাকা তাই খালি ওলাই ঘূৰি ফুৰিব অফিচৰ নামত দিনৰ দিনটো ঘূৰি ফুৰিব তোমাৰ বেয়া নালাগেনে হা অলপ কিবা এটা ক'বা বুজিছা নহ'বা এনেকৈ হ'লে পিছত তোমাৰ কিন্তু আকৌ দিগদাৰ হ'ব হে পেহী আপুনি এইবোৰ কি কৈছে সৰু বোৱাৰী তেনেকুৱা নহয় নহয় তাই বহুতখিনি মোক সহায় কৰে আৰু অফিচত দিনৰ দিনটো কষ্টহে কৰে তাত গৈ কিমান হেডেক ল'বলগীয়া হয় মই জানো নহয় আৰু ৰাতিপুৱা উঠি চাহকণ তাইয়ে বনায় বাকীখিনি মই ভগাই কৰি দিওঁ আৰু ব্ৰেকফাষ্ট বনোৱাৰ পৰা বাকীখিনি মই কৰোঁ আৰু ৰাতি আহিও মোক খানা বনোৱাত বহুতখিনি হেল্প কৰি দিয়ে আৰু ৰাতি বাচন চাচনো সৰু বোৱাৰীয়ে ধুৱে আৰু বজাৰ চজাৰখিনিওতো বহুতখিনি কৰি আনে জানেনে এওঁলোক দুজনতো ককায়েক ভাইক দুইজনে সময়ে নাপায় কি ক'ম তাই গোটেইখিনি বজাৰ কৰি আহে আৰু টকা পইচা তাইতো ঘৰখনতে খৰচ কৰে দিয়কচোন যিমানখিনি ইনকাম কৰে ঘৰতে খৰচ কৰে মই জানো ঘৰৰ কামকেইটা কৰি তাইক সহায় কৰি দিব নোৱাৰোঁ আপুনি এনেই ভুল ভাবিছে তাই মোক বহুতখিনি সহায় কৰে পেহী হ'ব হ'ব থোৱা ডাঙৰ বোৱাৰী মোক শিকাব নালাগে এইবিলাক কথা তুমি বহুত বেঙি গম পাইছা তুমি একদম চিধা চিধি ছোৱালী তুমি এইবোৰ একো চালাকি কথা বুজিয়ে নোপোৱা তাই যে তোমাক একদম খটাই আছে গম পাইছা ঘৰৰ সকলোবোৰ কাম কৰাই তাইৰ নিজৰ ল'ৰা ছোৱালীকো আনকি তুমিয়ে স্কুলৰ পৰা আনিব লাগে ল'ৰা ছোৱালীটোকো তুমিয়ে অলপচন ধৰিব লাগে সকলোবোৰতো তুমিয়ে কৰা তাইৰো অফিচত গৈনো কিমান কাম কৰে ঘূৰি ফুৰিব পাই ওলাই কৰি ড্ৰেছ চেঞ্জ কৰি চাদৰ মেখেলা পিন্ধি ঘৰৰ কাম কৰিবলগীয়া নহয় নহয় এইবোৰ মোক শিকাব নালাগে দিয়া মই এইবোৰ জানো তুমিহে একো বুজি নোপোৱা অকণমান চালাক হ'বলৈ শিকা বুজিছা নহ'বা তাই তোমাক খুলি খুলি খাব কিন্তু পেহী কুহি তেনেকুৱা নহয় মই জানো নহয় আপুনি এনেই ভুল ভাবিছে তাই মোক বহুত ভাল পায় আৰু চাবচোন
আমি দুজনী জাজলী নহয় বাই ভনীৰ দৰেই থাকোঁ। আমি জাজলী বুলি এজনী কেতিয়াও ভাবাই নাই। দুইজনী আমি বাই ভনীৰ নিচিনাই মৰম কৰোঁ। দুইজনীয়ে আমি সকলো কথা বতৰা শ্বেয়াৰ কৰোঁ। আমি বাই ভনী হয় পেহী। আমাৰ মাজত একো বেয়া ভাৱ নাই। আৰু তাই মোক কিমান ভাল পায় মই বুজি পাওঁ নহয়। আৰু ময়ো সেইবাবে গুৰুত্ব দিওঁ, কেয়াৰ লওঁ। সেইটো জানো ভুল হ'ব পাৰে পেহী? বাৰু আপুনি বহক, মোৰ কাম অলপ আছে, মই কামখিনি কৰি আহোঁগৈ। ভোক লাগিলে ক'ব হা, মই ভাত বাঢ়ি দিম। হ'ব যোৱা, মোক শিকাব নালাগে। যোৱা কাম কৰাগৈ। তোমাক কথা কৈ একো লাভ নাই। যি কৰা কৰি থাকা, নিজে পস্তাবা এদিন। তেতিয়াই পেহী এৰা কথাষাৰ মনত পৰিব চাবাচোন। হ'ব বাৰু পেহী, আপুনি বহক এতিয়া। হ'ব যোৱা। কুহি আহি পালাহি? আজি ইমান দেৰি হ'লনে? মই ইমানকৈ ফোন কৰি আছিলোঁ, ফোনটো তুমি ৰিচিভ কৰা নাই। মোৰ চিন্তাই লাগিছিলে, ইমান দেৰি কৰিছে আজি। বজাৰত সোমালা মানে? বাইদেউ, মই মানে বজাৰত সোমালোঁ অফিচৰ পৰা ডাইৰেক্ট। আৰু বজাৰত কিমান ভিৰ জানাই দেখোন। মোবাইলটো বজি আছে নেকি, শুনাই নাই জানানে। তুমি ফোন কৰা গমেই নাপাওঁ। আৰু তুমি যিখিনি লিষ্ট দিছিলা গোটেইখিনি বস্তুৱেই পালোঁ, গোটেইখিনি আনিছোঁ। আৰু তাৰ লগতে তোমালৈ এটা গিফ্টো আনিছোঁ, চোৱাচোন। গিফ্ট আনিছা? কি গিফ্ট আনিছানো? এতিয়ানো আকৌ কিয় গিফ্ট আনিব লাগে? দিয়ে থাকা তুমি কিবা কিবি, আজিনো আকৌ কিয় কিনিব লাগে বাৰু? কি কিনিলানো? হে বাইদেউ, তুমি যে কৈছিলা তোমাৰ হাত ঘড়ীটো বেয়া হৈ গ'ল বুলি, হাত ঘড়ী নাই বুলি কৈয়ে থাকা দেখোন। প্ৰায় শুনো, মই দাদাক কৈ থকাও শুনো। সেইবাবে বোলো তোমালৈ আজি হাত ঘড়ী এটাকে লৈ যাওঁ। চোৱাচোন পচন্দ হৈছেনে? মোৰ কিন্তু বৰ পচন্দ হৈছে। মোৰ পচন্দ মতেই আনিছোঁ। চোৱাচোন তোমাৰ ভাল লাগে নে বেয়া লাগে। ক'ৰবালৈ গ'লে তুমি বেয়া ঘড়ীটো পিন্ধি যোৱা, মোৰ ভাল নালাগে। চোৱাচোন ভাল লাগিছেনে? কি যে হ'ব, তোমাৰ ইমান গুৰুত্ব মোৰ প্ৰতি। হয় দিয়া, মই দাদাক কেইদিনমানৰ পৰা কৈয়ে আছিলোঁ। দাদাইহে গুৰুত্বই দিয়া নাইকিয়া। কিনি আনিমকৈ আনাই নাই, সময়ো পোৱা নাই পিছে। আৰু পচন্দৰ কথা কৈছা, তুমি পচন্দ কৰি আনিছা হ'ব আৰু। তোমাৰ পচন্দ হ'বলৈ বেয়া নেকি? তুমিতো ভালটোৱে আনিবা ন। হ'ব দিয়া, ভালেই লাগিব। আৰু মোৰ বহুত প্ৰয়োজনো হৈ আছিলে, ভালে কৰিলা লৈ আহিলা। থেংক ইউ দেই। ইছৰাম, বাই ভনীৰ মাজত হ'বলৈ থেংক ইউ দিয়ে নেকি? কি যে কোৱা আৰু। মই তোমাৰ কথা চিন্তা নকৰিলে বা তুমি মোৰ কথা চিন্তা নকৰিলে কোনেনো কৰিব বাৰু বাইদেউ? আমি দুজনীতো বাই ভনীৰ দৰেই থাকিব লাগিব ন। এতিয়া তুমি মোক ইমানখিনি সহায় কৰা, চোৱাচোন। মই তোমাৰ কাৰণে সামান্য এইটো কামো কৰিব নোৱাৰিমনে? হ'ব দিয়া, থেংক ইউ ক'ব নালাগে। লোৱা, বস্তুখিনি ভিতৰলৈ লৈ যোৱাচোন, মই ফ্ৰেছ হৈ আহোঁ। হ'ব দিয়া, বাৰু যোৱা, ফ্ৰেছ হৈ আহা। মই ভাত বাঢ়োঁগৈ হা। ভাতকেইটা খাই লোৱাগৈ, তাৰপিছত শুবা। নহ'বা আকৌ ভাত নোখোৱাকৈ ৰেষ্ট ল'লে টোপনি যাবা, ভাগৰে যি কৰি আহিছা। যোৱা, ফ্ৰেছ হৈ পেলাই ডাইনিঙলৈ আহা, মই ভাতকেইটা বাঢ়ি দিওঁগৈ। হ'ব বাৰু বাইদেউ। আৰু বাবু শুলে নেকি? তাৰ হোমৱৰ্ককেইটা কৰা হ'লনে বাৰু? দুইটাকে মই পঢ়াই দিলোঁ অলপ আগলৈকে। দুইটাই পঢ়ি আছিলে বায়েকৰ লগতে। এতিয়া টোপনি গ'ল। সি ভাত খাই টোপনি গ'ল। মা অলপ সময় কৰিছিলে, কিন্তু বায়েকক পোৱাৰ পিছত আৰুনো কাক লাগে। বায়েকৰ এক্সাম শেষ হ'ল আৰু এতিয়া দুইটা খেলিবও পাৰিব। তথাপিও দুইটাকে অলপ পঢ়ালোঁ, তাক হোমৱৰ্ককেইটাও কৰাই দিলোঁ। এতিয়া শুলে দিয়া সিহঁতে। তুমি ধুনীয়াকৈ শুব পাৰিবা, ৰেষ্ট ল'ব পাৰিবা। যোৱা, ফ্ৰেছ হৈ আহা। হ'ব দিয়া বাইদেউ, আজি সঁচাকৈ মোৰ বহুত দেৰিয়ে হৈ গ'ল বাৰু। চবেই ভাত পানী খাই উঠিলে নেকি? চবেই ভাত খাই হ'ল, মইহে খোৱা নাই। তোমালৈ ৰৈ আছোঁ আকৌ, আমি দুইজনীয়ে খাম বুলি। যোৱা, তুমি ফ্ৰেছ হৈ আহা, মই ভাত বাঢ়োঁগৈ। হ'ব বাইদেউ, মই ফ্ৰেছ হৈ আহি আছোঁ, ৰ'বা। যোৱা। পেহী, আপুনি ইয়াতে বহি আছে? ভাত খালেনে পেহী? খালোঁ দিয়া সৰু বোৱাৰী। তুমি হ'বলৈ অফিচৰ পৰা আহোঁতে দেৰি হ'ল আজি। বহুত দেৰি কৰিলাচোন। পেহী, আজি অলপ বেছিয়ে দেৰি হৈ গ'ল। মানে বজাৰত সোমালোঁ, বাইদেৱে মানে অলপ বস্তুৰ লিষ্ট দিছিলে। বস্তুখিনি বিচাৰি পোৱা নাছিলোঁ, তাকে বিচাৰোঁতে দেৰিয়ে হৈ গ'লগৈ। বাৰু, মই এতিয়া ভাত খাই আহোঁগৈ দিয়ক। ভোক লাগিছে নহয়। সৰু বোৱাৰী, ভাত খাবলৈ যোৱা তুমি? বাৰু, শুনাচোন সৰু বোৱাৰী, কথা এটা আছিল তোমাৰ লগত। মানে কথা কেইটামান ক'ম বুলি ভাবিছিলোঁ। অকণমান ৰ'বাচোন, ভাত খাবা বাৰু, ৰ'বাচোন, মোৰ ওচৰতে অকণমান বহাচোন। কথা কেইটামান কওঁ তোমাক। বেছিকৈ ভোক লাগিছে নেকি তোমাৰ? লাগিছে আৰু। বাৰু, তথাপিও কওকচোন, কিনো ক'ব? হ'ব দিয়ক, ইমানো ভোক লগা নাই বাৰু। কওকচোন, কি কথানো পেহী? কি জানা সৰু বোৱাৰী,
তোমাক যে এইখন ঘৰে পুৰা খটাই আছে, তুমি গম পোৱা নে নোপোৱা? ডাঙৰ বোৱাৰীয়ে যে তোমাক ইমান হুকুম দি থাকে, তোমাক ইটো আনিবা সিটো আনিবা, তুমি গোটেই ঘৰৰ বজাৰ কৰিব লাগে, দিনটো ঘৰ অফিচত গৈ কামো কৰিবা আৰু ঘৰৰ বজাৰো কৰিবা, তাৰপিছত আহি আকৌ ডাঙৰ বোৱাৰীক সহায়ো কৰি দিয়া। এইবিলাক ভাল কথা নহয় নহয়। তুমি কিয় অকলে কষ্ট কৰিবা? আকৌ ডাঙৰ বোৱাৰীয়ে ঘৰত বহি বহি এনেই খালি আৰাম কৰি থাকিব আৰু তুমি বাহিৰত গৈ কষ্ট কৰিবা মতা মানুহৰ লগত সমানে সমানে। সেইটো কথা হ'ল নেকি বাৰু? অলপ কিবা কিবি ক'বা, বুজিছা? এনেকৈ ইমান চিধা চিধি হৈ নাথাকিবা, নহ'বা তোমাক আৰু ডাউন দি থাকিব, গম পাইছা? পিছত পস্তাবা আকৌ। বেয়া নাপাবা আকৌ, মই তোমাৰ ভালৰ কাৰণেহে কৈছোঁ। তোমাক মোৰ ভাল লাগে কাৰণেহে কৈছোঁ দেই সৰু বোৱাৰী। কথাবোৰ আকৌ বেয়া নাপাবা, ভাবি চাবা মই ভাল কৈছোঁ নে ভুল কৈছোঁ নে শুদ্ধ কৈছোঁ। ডাঙৰ বোৱাৰীয়ে তোমাক কিন্তু বহুত খটাই থাকে দেই। তাই হ'লে দিনৰ দিনটো ঘৰতে বহি শুই থাকে আৰু তোমাক বজাৰৰ লিষ্ট দিব খালি। সেইটো কথা হ'ল নেকি? হে পেহী, আপুনি এনেই ভুল ভাবিছে। বাইদেউনো ক'ত বহি শুই থাকে? ঘৰখনত যিমানবোৰহে কাম মই জানো নহয়। আৰু মই যেনেকৈ বাহিৰত কষ্ট কৰোঁ, বাহিৰত কাম কৰোঁ, বাইদেৱে তেনেকৈ ঘৰখনত কৰে আকৌ। ঘৰখনত ৰাতিপুৱাৰ পৰা ৰাতিলৈকে সময়ে নাপায় দেখোন, কিমান যে কাম ওলায়। আমাক সকলোকে টিফিন বনাই বনাই দিয়ে, দাদাক দিয়ে, এওঁক দিয়ে, মোকো টিফিন বনাই দিয়ে। আৰু ল'ৰা ছোৱালী দুইটাকে বৌয়ে মানে বাইদেৱে আলপৈচান ধৰে। আৰু কি যে ক'ম, আপুনি একো নাজানে পেহী। মা দেউতাহঁতকো সময়মতে ঔষধ দিয়া, খোৱা বোৱা যতন লোৱা সকলোবোৰতো বাইদেৱে কৰে। মইতো এইবোৰ কৰিবলৈ সময়ে নাপাওঁ। তথাপিও বাইদেৱে মোৰ লগত কেতিয়াও জেদ নধৰে। আৰু মই মোতকৈ বেছি কাম কৰে বাইদেৱে। বাইদেউক চাহকাপ খাবলৈও ক'ব লাগিব, তেতিয়াহে চাহকাপ খাবলৈ সময় পায়, নহ'বা পাহৰিয়ে যায় তেওঁ যে চাহ খোৱা নাই, বুজিছে পেহী? তেওঁ বহুত কষ্ট কৰে, মই জানো নহয়। আৰু সেইবাবে ময়ো ঘৰ বজাৰ চজাৰখিনি কৰিবলৈ চেষ্টা কৰোঁ, কাৰণ সকলোবোৰ মিলিজুলি থাকিলেহে ঘৰখন ভালে থাকিব। বাইদেৱে ঘৰত যেনেকৈ কৰে ময়ো তেনেকৈ বাহিৰত কৰি দুপইচা আনি ঘৰখন চলাবলৈ চেষ্টা কৰোঁ আকৌ। আৰু মোৰ ল'ৰাটোওতো বাইদেৱে অলপচন ধৰে, বহুতখিনি সহায় কৰে। বাইদেৱে এনেকৈ ঘৰখন চম্ভালি আছে কাৰণেহে মই বাহিৰত ওলাই গৈ কাম কৰিব পাৰিছোঁ। বাইদেৱে যদি এইখিনি নকৰিলে হয়, মইনো ক'ত বাহিৰত যাব পাৰিলোঁ হয় বাৰু পেহী? আপুনি এনেই ভুল ভাবিছে, বাইদেউ তেনেকুৱা নহয়, বহুত মৰম কৰে মোক। কি ভাল পাওঁ কি বেয়া পাওঁ সকলোবোৰ চিন্তা কৰে। আৰু ভাল পোৱা বস্তু টিফিনত খালি বনাই বনাই দিয়ে, জানেনে? মোৰ কাৰণেও বেলেগকৈ বনায়, এওঁলোকৰ কাৰণেও বেলেগকৈ বনায়, ল'ৰা ছোৱালীৰ কাৰণেও বেলেগকৈ বনায়। যোনে যি ভাল পায় চব বনাই বনাই দিয়ে, জানেনে পেহী? ইমানবোৰ কষ্ট কৰাৰ পিছত আকৌ আপুনি কয় আৰাম কৰি আছে। আৰাম কৰিবলৈ সময়ে নাপায় তেওঁ। মইহে কেতিয়াবা জোৰ কৰি কৰি আৰাম কৰিবলৈ দিওঁ, জানেনে পেহী? এই তুমি নাজানা একো, তুমি বহুত মৰমীয়াল হয় অ' সৰু বোৱাৰী। সেইবাবে তুমি ডাঙৰ বোৱাৰীৰ বুদ্ধি চালাকিবোৰ বুজিয়ে পোৱা নাই। মই হ'লে এদিনতে বুজি পাই গৈছোঁ দেই। ডাঙৰ বোৱাৰীয়ে ঘৰত আৰামত থাকি তোমাক খটুৱাই থাকিব বিচাৰি আছে। মই গম পাই গৈছোঁ আৰু তুমি মৰমীয়াল যে, সেইবাবে একো বুজি পোৱা নাই। সিহঁতৰ কাৰণে তুমি বস্তু লৈ লৈ আহা, কিমান কষ্ট কৰা বাহিৰত গৈ। সিহঁতে আৰু ঘৰত আজাদি থাকে, ঘৰতনো আৰু কেইটা কাম থাকে। সেইবোৰ কাম আৰু চব মাইকী মানুহে কৰে দিয়াচোন। তুমি একো বুজিয়ে পোৱা নাই। পিছত কিন্তু পস্তাবা মোৰ কথা নুশুনিলে। অলপমান ষ্ট্ৰিক হোৱা, বুজিছা? তেতিয়াহে অকণ ভয় খাব, নহ'বা এনেকৈ খটাই থাকিব তোমাক, বুজিছা সৰু বোৱাৰী? নহয় পেহী, আপুনি সঁচাকৈ ভুল ভাবিছে। আৰু সেইজনী মোৰ বৌ নহয় নহয়, মোৰ জা জোৱালী নহয়, মোৰ বাইদেউ হয়। সঁচাকৈ মই নিজৰ বা বুলিয়ে ভাবোঁ, অন্তৰৰ পৰা ভাবোঁ পেহী। আমি দুজনী বাই ভনীৰ দৰেই থাকিব বিচাৰোঁ, সদায় বাই ভনীৰ দৰেই আছোঁ। মই বাইদেউক কেতিয়াও বেয়া পোৱা নাই, বা মোকো বাইদেৱে বহুত মৰম কৰে, মই জানো। নিজৰ ভণ্টি বুলি ভাবে। মোক কিয় তেনেকৈ ভাবিব কওকচোন? মই কেতিয়াও বেয়া পাবও নোৱাৰোঁ তেওঁক। আপুনি এনেই ভুল ভাবিছে। আপুনি কেইদিনমান থাককচোন, গম পাব নহয় বাইদেউ কিমান ভাল। হ'ব দিয়া, জানো মই, শিকাব নালাগে মোক। তুমি একে শিকাবলৈ আহিছা মোক কোন কেনেকুৱা? মইহে মানুহ চিনি নাপাওঁ। পেহী পেহী, আপুনি এইবোৰ কি কথা কৈ আছে মানে? আপুনি ইফালেও কথা কয় সিফালেও কথা কয়, আপুনি কেনেকুৱা ধৰণৰ মানুহ? মই এতিয়া বুজি পাইছোঁ। আপুনি মানে আমাৰ দুজনীৰ মাজত বেয়া কৰিব বিচাৰিছে, নহয় জানো? কিন্তু লাভ নাই পেহী, লাভ নাই। আমি দুজনী সদায় বাই ভনী আছিলোঁ আৰু বাই ভনীয়ে থাকিম। আমাৰ মাজত কোনেও বেয়া ভাৱ সোমোৱাব নোৱাৰে। দেখিলে নহয় এতিয়া কুঁহিয়ে কি উত্তৰ দিলে আপোনাক? শুনিলেতো? আৰু যাতে এনেকুৱা চেষ্টাও নকৰে পেহী, মই কিন্তু আপোনাক কৈ থলোঁ। পেহী
বাইদেৱে ঠিকে কৈছে আপুনি এইবোৰ বেয়া কাম কৰিছে কিন্তু আমাৰ মাজত বেয়া ভাৱ সময় আপুনি কি কৰিব বিচাৰিছিল মানে আমাৰ ঘৰখন যদি বেয়া হয় কাজিয়া পেচাল হয় ধ্বংস হৈ যায় মিলা প্ৰীতিবোৰ নাইকিয়া হৈ যায় ভাঙি চিঙি চুৰমাৰ হৈ যায় তেতিয়া মানে আপুনি ভাল পালে হয় নহয় জানো পেহী আপুনি মানে সেইটো মতলবতে কথাবোৰ কৈ আছিলে কুহি তুমি জানানে বাৰু দিনত আজি পেহীয়ে মোকো এইবোৰ কথাকে কৈ আছিলে তোমাৰ বিষয়ে উল্টা পুল্টা কথা কৈ আছিলে জানানে মই কথাবোৰ গুৰুত্ব নিদিলোঁ উল্টাই মই ক'লোঁ যে বুজাই কথাখিনি সেইবাবে আকৌ এতিয়া তোমাক লাগিলে তোমাক কৈছে মোৰ বিষয়ে কেনেকুৱা আপুনি পেহী এইবোৰ ভাল চৰিত্ৰ নহয় এইটো বয়সত আপুনি এইবোৰ কাম কিয় কৰিছে মই কিন্তু অলপো ভাল পোৱা নাই পেহী মাহঁতে শুনিলে কিন্তু আৰু দুখ পাব মাহঁতে যাতে এইবোৰ কথা নুশুনে মাহঁতৰ কাণত নপৰে যাতে আৰু আপুনি ভাল হওক পেহী ইয়াত যদি থাকিবলৈ আহিছে ইয়াত যদি থাকিব বিচাৰিছে এইবোৰ অভ্যাস এৰিব লাগিব কিন্তু মই কৈ দিছোঁ পেহী মানুহৰ মাজত ইজনৰ সিজনৰ মাজত বেয়া ভাৱ সোমোৱাই দি আপোনাৰনো কি লাভ হ'ব পেহী আপুনি এনেকুৱা কাম কিয় কৰিব ওলাইছিলে এইবোৰ অভ্যাস বাদ দিয়ক পেহী এইবোৰ বেয়া কথা সদায় মানুহ মিলেৰে থাকিব লাগে মানুহনো কি এদিন জীয়াই থাকে কওকচোন আজিকালি যিহে মানুহবোৰৰ বেমাৰ আজাৰ হৈছে কুকুৰ মেকুৰী মৰাৰ দৰে মানুহবোৰ মৰিছে মানুহ কেইদিন জীয়াই থাকে কোনো ঠিক নাই যিকেইদিন জীয়াই থাকে মানুহ সদায় মিলা প্ৰীতিৰে হাঁহি ফূৰ্তিৰে জীয়াই থাকিব লাগে জানেনে পেহী এইবোৰ কাজিয়া পেচাল লগোৱা সলোৱা লগোৱা এইবোৰ বেয়া ভাৱ সোমোৱা এইবিলাক অভ্যাস এৰক পেহী এইবিলাক বেয়া কথা সেইবিলাক থাকিলে আপুনি কাৰো ওচৰতে মৰম চেনেহ নাপাব কৈ দিছোঁ পেহী অলপ শুদ্ধ ৰাস্তা বাছি লওক এতিয়া সময় থাকোঁতেই বাইদেউ আৰু মোৰ মাজত কেতিয়াও বেয়া ভাৱ কোনেও সোমাব নোৱাৰে আমি দুজনী সদায় মিলেৰেই থাকিম বুজিলে পেহী হ'ব দিয়া সৰু বোৱাৰী আৰু নক'বা ডাঙৰ বোৱাৰী মোক ক্ষমা কৰি দিয়া তোমালোকে মোৰ ভুল হৈ গ'ল মই তোমালোকক হিংসা কৰিছিলোঁ তোমালোকৰ সুখ দেখি মই থাকিব পৰা নাছিলোঁ কাৰণ মোৰ নিজৰ এখন সংসাৰ নহ'ল আজিলৈকে মই বিয়া হ'ব নোৱাৰিলোঁ কিন্তু দাদাবোৰ সংসাৰখন দেখি তোমালোকক দেখি মই ভিতৰি জ্বলি পুৰি মৰিছিলোঁ আমি দুটাই সন্তান আছিলোঁ দাদা আৰু মই দাদাৰ সংসাৰখন ইমান ভাল হ'ল কিন্তু মই সংসাৰে কৰিব নোৱাৰিলোঁ আৰু সেইবাবে মই দাদাক লৈ সদায় জ্বলোঁ আৰু তোমালোকক লৈ হিংসা কৰোঁ সেইবাবে তোমালোকৰ ঘৰখন মই ধ্বংস কৰিব বিচাৰিছিলোঁ ভাঙিব বিচাৰিছিলোঁ সেইবাবে এনেকুৱা লগোৱা যজোৱা কৰিছিলোঁ বোৱাৰী মোক ক্ষমা কৰি দিয়া মই নিজৰ ভুলটো বুজি পাইছোঁ মই আৰু এনেকুৱা ভুল কেতিয়াও নকৰোঁ তোমালোকে মোক ক্ষমা কৰি দিয়া নিজৰ পেহী বুলি মোক ক্ষমা কৰি দিয়া সৰু বোৱাৰী মোক ক্ষমা কৰি দিয়া তোমালোকে মোৰো বহুত হেঁপাহ আছিল মোৰো বহুত মন আছিলে ল'ৰা বোৱাৰী জী জোঁৱাই লৈ এখন সংসাৰ হ'ব নাতি হ'ব কিন্তু মোৰ সপোন হৈ ৰৈ গ'ল মই সংসাৰ পাতিব নোৱাৰিলোঁ সেইবাবে সেইবোৰ কৰিছিলোঁ মোক ক্ষমা কৰি দিয়া দাদা বহুতক এইবোৰ কথা নক'বা মোক ক্ষমা কৰি দিয়া ডাঙৰ বোৱাৰী হ'ব পেহী আৰু ক্ষমা নিবিচাৰিব হ'ব দিয়ক ডাঙৰে ক্ষমা নিবিচাৰে নহয় সৰুক ডাঙৰে সদায় আশীৰ্বাদ দিয়ে সৰুক আশীৰ্বাদ দি যায় পেহী আপুনিও আমাক আশীৰ্বাদ দিয়ক আমি যাতে সদায় মিলেৰে থাকিব পাৰোঁ ঘৰখন ধৰি ৰাখিব পাৰোঁ আপুনি আমাক ক্ষমা বিচাৰি আমাক সৰু নকৰিব পেহী আপুনি ক্ষমা বিচাৰিব নালাগে হ'ব দিয়ক মানুহ মাত্ৰেই ভুল হয় আমি আপোনাক বেয়া পাই থকা নাই আপুনি আমাকে নিজৰ পুত্ৰ বোৱাৰী বুলি ভাবিব নোৱাৰেনে পেহী আমিতো আপোনাৰে সন্তান আপোনাৰে সকলোবোৰ আপুনি কিয় আকৌ বেলেগ এখন সংসাৰ বিচাৰিছেনো আমি আপোনালোকৰ পেহী আমিতো আপোনাৰে সন্তান আপুনি আমাক নিজৰ সন্তান বুলি নিজৰ বোৱাৰী বুলি ভাবিব নোৱাৰেনে পেহী মোৰ ভুল হৈ গ'ল মই তোমালোকক নিজৰ বুলিয়ে ভাবোঁ তথাপিও কিয় জানো মনটো এইবোৰ কাম কৰিবলৈ বাধ্য কৰালে মোক ক্ষমা কৰি দিয়া মই তোমালোকক সদায় নিজৰ বুলিয়ে ভাবোঁ মোকো নিজৰ বুলি ভাবি ক্ষমা কৰি দিয়া তোমালোকে হ'ব পেহী আপুনি আৰু দুখ কৰি নাথাকিব আমি আপোনাক বেয়া পাই থকা নাই নহয় আপুনি খালি আমাক আশীৰ্বাদ দি যাব আমি যদি কিবা ভুল কৰোঁ আমাক শুধৰাই দিব আমি যাতে সদায় মিলেৰে থাকিব পাৰোঁ সেইটোৱে লাগে
আৰু পেহী আপুনি আৰু যাব নালাগে, ইয়াতে থাকক আজিৰ পৰা। মই মা দেউতাহঁতৰ লগত কথা পাতিম বাৰু। আপুনিও আমাৰ লগতে থাকক পেহী। আপুনি এখন নিজৰ ঘৰ বুলিয়ে ভাবিব, নিজৰ সংসাৰ বুলিয়ে ভাবিব। এনেই মনত দুখবোৰ লৈ নাথাকিবচোন পেহী। আমি আপোনাৰ পুত্ৰ বোৱাৰী, বুজিলেনে? আজিৰ পৰা আপুনি আৰু যাব নালাগে, তাত গৈ অকলে অকলে থাকিব নালাগে, আমাৰ লগতে থাকিব। হ'বনে পেহী? অঁ পেহী, কুহিয়ে ঠিকেই কৈছে। আপুনি আৰু যাব নালাগে, আমাৰ লগতে থাকক। বাবু আৰু মাইনাইও আপোনাৰ লগত খেলি বৰ ভাল পায়। আপুনি সিহঁতৰ কাৰণেই থাকক, আপোনাৰ নিজৰ নাতিকেইটাৰ কাৰণে থাকক আকৌ পেহী। আমি একেলগে থাকিম মিলে জুলে, আপুনি আৰু যাব নালাগে। তোমালোক ইমান ভাল, আৰু মই তোমালোকক বেয়া কৰিব বিচাৰিছিলোঁ। সঁচাকৈ মই মানুহ আৰু যোগ্যই নহয়, মোক ক্ষমা কৰি দিয়া। হ'ব পেহী, আপুনি এনেই দুখ কৰি নাথাকিবচোন। আমি আপোনাক অকণো বেয়া পাই থকা নাই। ব'লক এতিয়া পেহী, বিচনা পাৰি থৈছোঁ নহয়, শুৱক গৈ যাওক। আমিও ভাত খাওঁগৈ। ভাত খোৱাই নাই নহয় আমি দুজনীয়ে। আমি ভাত খাওঁগৈ, কুহিক ভাত খাবলৈ মাতিবলৈহে আহিছিলোঁ। হ'ব দিয়ক, আপুনি শুৱক গৈ, ব'লক। মই বিচনা চব ৰেডি কৰিয়ে থৈছোঁ পেহী। হ'ব দিয়া ডাঙৰ বোৱাৰী, তোমালোকে ভাত খোৱাগৈ যোৱা। বেয়া পাই নাথাকিবা কিন্তু দেই। হ'ব পেহী, আমি অকণো বেয়া পাই থকা নাই। আপুনি যে বুজি পাইছে সেইটোৱে আমাৰ কাৰণে যথেষ্ট। যাওক, শুই থাককগৈ। সৰু বোৱাৰী, তুমি বেয়া পাই নাথাকিবা কিন্তু। নাই পেহী, অকণো বেয়া পোৱা নাই। যাওক, আপুনি শুৱকগৈ, আমি ভাত খাওঁগৈ। ব'লা বাইদেউ, আমি ভাত খাওঁগৈ ব'লা। ব'লা কুহি, ভাত বাঢ়ি থৈ আহিছিলোঁ, ঠাণ্ডাই হ'ল চাগে, আকৌ গৰম কৰিব লাগিব এতিয়া। ব'লা পেহী, যাওক আপুনি। হ'ব দিয়া, যোৱা, তোমালোকে খাই লোৱাগৈ।